মাজে মাজে কষ্ট পোৱাটো ভাল। কষ্টই মানুহক পৰিৱৰ্তন কৰে আৰু কষ্টই মানুহক শক্তিশালীও কৰে। কাকো অন্যায়ভাৱে কষ্ট নিদিব। মনত ৰাখিব, চকুৰ পানীৰ অভিশাপ সহ্য কৰাটো খুবেই কঠিন। এখন দেশক দুৰ্নীতিমুক্ত তথা সুন্দৰ মনৰ মানুহৰ এক জাতিলৈ ৰূপান্তৰিত কৰাত তিনিজন মানুহৰ বিশেষ ভূমিকা থাকে। তেওঁলোক হৈছে পিতৃ মাতৃ আৰু শিক্ষাগুৰু। প্ৰকৃত শিক্ষাই এজন মানুহৰ গৌৰৱ বৃদ্ধি কৰে আৰু আত্মসন্মান বঢ়ায়। যদি প্ৰতিজন মানুহে শিক্ষাৰ বাস্তৱিক অৰ্থ বুজি পায় আৰু সেই শিক্ষা যদি মানৱ উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ হয়, তেন্তে এই পৃথিৱী বসবাসৰ বাবে আৰু বেছি উপযোগী হৈ পৰিব। উদাৰ ব্যক্তিয়ে ধৰ্মক ব্যৱহাৰ কৰে বন্ধুত্বৰ হাত বঢ়াবলৈ, কিন্তু সংকীৰ্ণ মনৰ মানুহে ধৰ্মক যুদ্ধৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰে। যাৰ দ্বাৰা মানৱতা উপকৃত হয় তেওঁৱেই শ্ৰেষ্ঠ মানুহ। এজন মহান আৰু আদৰ্শ শিক্ষকৰ মাজত তিনিটা গুণ থকা খুবেই আৱশ্যক। সেইকেইটা হৈছে কৰুণা, জ্ঞান আৰু অদম্য ইচ্ছা শক্তি। এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতকৈ এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহুত বেছি শিকিব পাৰে। 5টা অভ্যাস আজিয়েই ত্যাগ কৰক। 1. আনৰ পৰা দয়া কামনা কৰা। 2. পৰিৱৰ্তনক ভয় কৰা ত্যাগ কৰক। 3. অতীতক লৈ বহি থকা। 4. নিজকে সৰু বুলি ভবা। 5. অতিৰিক্ত চিন্তা কৰা ত্যাগ কৰক। জীৱন তেতিয়াই সহজ হ'ব যেতিয়া আনৰ ওপৰত আশা কম আৰু নিজৰ ওপৰত ভৰসা বেছি হ'ব। বেয়া মানুহৰ সৈতে কেতিয়াও বুজাবুজি নকৰিব, কাৰণ বুজাবুজিৰ পিছত তেওঁ আৰু ভয়ানক হৈ পৰিব পাৰে। যদি আপোনাৰ সততাৰ বাবে কোনো বন্ধুৱে আপোনাক ত্যাগ কৰে, মনত ৰাখিব তেওঁ কেতিয়াও ভাল বন্ধু নাছিল। জীৱনত এনে এজন বন্ধু গঢ়ক যি আইনা আৰু আপোনাৰ ছাঁটোৰ দৰে হয়, কাৰণ আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁয়ে কেতিয়াও লগ নেৰে। কাৰোবাৰ ওপৰত বহুত বেছি খং উঠিলে তেওঁৰ এনে গুণ বা কামৰ কথা ভাবক যি আপোনাক এদিন খুবেই আনন্দ দিছিল। তেতিয়া দেখিব তেওঁক লৈ মনত থকা সমস্ত ক্ৰোধ দূৰ হৈ যাব। ভুল কৰাটোৱে এইটোৱেই প্ৰমাণ কৰে যে আপুনি চেষ্টা কৰিছে। আপোনাৰ চাহিদা যিমানেই বেছি হ'ব, আপুনি সিমানেই জীৱনত অসুখী হ'ব, কাৰণ চাহিদাই মানুহক না শান্তিৰে শুবলৈ দিয়ে, না শান্তিৰে জীয়াবলৈ দিয়ে। সকলো সময়তে পোৱাৰ লোভ হৃদয়ত বাস কৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।